আমছুৰ 16 সংখ্যক দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন শোণিতপুৰ জিলাৰ আমতলাত এটা বৰ্ণাঢ্য 3দিনীয়া কাৰ্যসূচীয়ে সফল সমাপ্তি ঘটে আৰু সেই নৱনিৰ্বাচিত সমিতিখন আজি গোসাঁইগাঁও ফকীৰা গাঁৱৰ সমূহীয়া প্ৰেক্ষাগৃহত আজি শপত গ্ৰহণ হ'ব। শপত গ্ৰহণৰ লগত আমি সংগতি ৰাখি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী ৰাখিছোঁ। ইতিমধ্যে আমাৰ চাফাই অভিযান সমাপ্ত হৈছে, পতাকা উত্তোলন সমাপ্ত হৈছে, শ্বহীদ তৰ্পণ সমাপ্ত হৈছে। ইয়াৰ পিছতো এটা সাংস্কৃতিক সমাৰোহ হ'ব। তাৰপিছত আমছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সন্মানীয় সভাপতিসকল আহিব আৰু সভাপতিসকলৰ উপস্থিতিত নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিখনে শপত ল'ব। আজি এই শপতৰ জৰিয়তে সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব। ইতিমধ্যে অসমৰ সংখ্যালঘু জনতাই বিভিন্ন ধৰণে আমাক এটা প্ৰশ্ন কৰিব লৈছে। অসমৰ সংখ্যালঘু জনতা ক'ৰবাত বৰ্জিত হৈছে নেকি, ক'ৰবাত কণ্ঠহীন হৈছে নেকি? আমি আজি কণ্ঠহীন যেন হোৱা নাই, ক'তো যে বৰ্জিত হোৱা নাই। আজি এই শপত গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে আমি স্পষ্ট কৰিব বিচাৰিছোঁ, যিহেতুকে গণতান্ত্ৰিক দেশ ভাৰতৰ যিটো গণতান্ত্ৰিক যিটো চৰিত্ৰ, এই চৰিত্ৰ কোনো কাৰণে কেতিয়াও আমি শেষ হ'ব নিদিওঁ। ই নিশ্চয় আমি লগত লৈ চলিব লাগিব। এটা দায়িত্বশীল ছাত্ৰ সংগঠন আছে আমাৰ যিখিনি দায়িত্ব, এই দায়িত্ব আমি নিশ্চয় পালন কৰি যাম।